নমস্কাৰ বন্ধু বান্ধৱীসকল নিযুক্তি সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ BSFত ওলাইছে যথেষ্ট সংখ্যক খালী পদ আৰু এই পোষ্ট ওলাইছে 1526টা ASI ষ্টেনোগ্ৰাফাৰ এণ্ড হেড কনষ্টেবল আৰু মিনিষ্ট্ৰিয়েল পোষ্টৰ কাৰণে আৰু ইতিমধ্যেই বিজ্ঞাপন জাৰি কৰিছে। আবেদনৰ লাষ্ট ডেট 8 জুলাই অৰ্থাৎ 8/7/2024। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালেই অনলাইনত আবেদন কৰিব পাৰিব। প্ৰথম পোষ্টটো হৈছে এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ষ্টেনোগ্ৰাফাৰ এণ্ড কম্বেটেণ্ট ষ্টেনোগ্ৰাফাৰ এণ্ড ৱাৰেণ্ট অফিচাৰ পাৰ্চনেল এছিষ্টেণ্ট। পোষ্টৰ সংখ্যা হ'ল 243টা। CAPF ৱাইজ ভেকেঞ্চি BSFত ওলাইছে 17টা, CRPFত ওলাইছে 21টা, ITBPত ওলাইছে 56টা পোষ্ট। খুব এটা ভাল খবৰ। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালেই অনলাইন আবেদন কৰিব পাৰিব। আৰু CISFত ওলাইছে 146টা আৰু SSBত ওলাইছে 3টা। বহুদিনৰ প্ৰতীক্ষাৰ মূৰত এই খালী পদখিনি ওলাইছে। গতিকে যিসকলে আগ্ৰহী তেওঁলোকে অতি সোনকালে আবেদন কৰিব পাৰিব। এটা সুখবৰ হ'ল যে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ প্ৰাৰ্থীসকলেই আবেদন কৰিব পাৰিব আৰু বিভিন্ন কেটেগৰীত বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। দ্বিতীয়টো পোষ্ট হ'ল হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল কম্বেটেণ্ট মিনিষ্ট্ৰিয়েল এণ্ড হাবিলদাৰ আৰু ইয়াত যথেষ্টখিনি পোষ্ট ওলাইছে 1283টা 1283 পোষ্ট। CAPF ৱাইজ ভেকেঞ্চি BSFত 302 302টা, CRPFত 282 282টা, ITBPত 163টা পোষ্ট ওলাইছে। গতিকে যথেষ্ট সংখ্যক পোষ্ট ওলাইছে 1283টা আৰু CISFত 496 496টা, SSBত 5টা আৰু আছাম ৰাইফলছত 35টাত 35টা পোষ্ট ওলাইছে। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালেই কৰিব। এজ লিমিট মিনিমাম বয়স 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25 বছৰ। এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। OBCৰ কাৰণে 3 বছৰ অৰ্থাৎ OBC সকল 28 বছৰ হোৱালৈকে আবেদন কৰিব পাৰিব। SCৰ কাৰণে 5 বছৰ অৰ্থাৎ 30 বছৰলৈকে আবেদন কৰিব পাৰিব। STৰ কাৰণেও 5 বছৰ 30 বছৰলৈকে পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট হেভ পাছ ইণ্টাৰমিডিয়েট আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অৰ্থাৎ 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এপ্লিকেশ্যন ফিজ মাত্ৰ সামান্য। আনৰিজাৰ্ভ OBC আৰু আদাৰ্ছৰ কাৰণে 100, SC ST ফিমেলৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই। গতিকে অতি সোনকালে আপোনালোকে আবেদন কৰক। ইণ্টাৰেষ্টেড কেণ্ডিডেট সকলে তেওঁলোকে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ যিটো অফিচিয়েল ৱেবছাইট তাত ভিজিট কৰিব লাগিব আৰু তাত গৈ ইম্পৰ্টেণ্ট যিটো লিংক তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন লিংক খোল খাই যাব আৰু অনলাইন এপ্লিকেশ্যন লিংকত ক্লিক কৰিব লাগিব। তাৰপিছত পাৰ্চনেল এণ্ড এডুকেশ্যনেল যিখিনি ডকুমেণ্টছ সেইখিনি ফৰ্ম ফিল আপ কৰাৰ পিছত তাত আপলোড দিব লাগিব আৰু তাৰপিছতে সকলোখিনি ফিল আপ কৰাৰ পিছতে পে'মেণ্ট কৰিব লাগিব আৰু শেষত পে'মেণ্ট কৰাৰ পিছত ছাবমিট কৰিব লাগিব আৰু প্ৰিণ্ট কপি এটা ৰাখি থ'ব। আবেদনৰ 9 তাৰিখৰ পৰা এই জুন মাহৰ 9 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু জুলাই মাহৰ 8 তাৰিখলৈকে চলিব। গতিকে খুব এটা ভাল খবৰ। যিসকলে আবেদন কৰিম বুলি ভাবিছে অতি সোনকালে আপোনালোকে আবেদন কৰক। গতিকে এনেধৰণৰ নিযুক্তি সম্পৰ্কীয় বা বাতৰি আৰু শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।